মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোকৰ বহুতৰে অনুৰোধ ক্ৰমে মই অসমীয়া বিষয় শিক্ষকৰ লগত কনসাল্ট কৰি তোমালোকৰ যিখন C8ৰ পেপাৰ হয় ইন্ট্ৰডাকশ্যন টু লিংগুইষ্টিক ভাষা বিজ্ঞানৰ পৰিচয় সেই পেপাৰখনৰ এখন চেম্পল পেপাৰ দিবলৈ আগবাঢ়ি আহিছোঁ আৰু লগতে তাৰ 1 নম্বৰীয়া যিখিনি কুৱেশ্যন হ'ব সেই কুৱেশ্যনখিনি উত্তৰো মই লগতে দি দিছোঁ যাতে তোমালোকৰ সুবিধা হয়। এতিয়া যেহেতু তোমালোকৰ 4খন মেজৰ পেপাৰ হ'ব হেতু গম পাইছাই। এতিয়া C8ৰ যিখন পেপাৰ সেইখন হৈছে ভাষা বিজ্ঞানৰ পৰিচয় আৰু এই পেপাৰখনত তোমালোকৰ টোটেল 60 মাৰ্কছৰ পেপাৰ হ'ব আৰু ইয়াত তোমালোকে 2 ঘণ্টা সময় পাবা। এতিয়া এই পেপাৰখন তোমালোকৰ 4টা ইউনিট আছে কমপ্লিট। এই 4টা ইউনিটৰ প্ৰথম যিটো ইউনিট ভাষাৰ সংজ্ঞা উপাদান আৰু বৈশিষ্ট্য ভাষাৰ বিভিন্ন ৰূপ তাত তোমালোকৰ 12 মাৰ্কছ আহিব। ভাষা 2 নম্বৰ ইউনিট যিটো ভাষা বিজ্ঞানৰ সংজ্ঞা ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি তাত আহিব 20 নম্বৰ। তাৰপিছত 3 নম্বৰ যিটো ইউনিট ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰ তাত আহিব 16 নম্বৰ আৰু ভাষা সম্পৰ্কীয় চিন্তা চৰ্চাৰ ইতিহাস আৰম্ভণিৰ পৰা 20 শতিকালৈকে এইটো হ'ব 4 নম্বৰ ইউনিট আৰু ইয়াত আহিছে তোমালোকৰ 14 নম্বৰ। এনেধৰণে মাৰ্কছবোৰ ডিষ্ট্ৰিবিউট কৰি টোটেল 60 মাৰ্কছ হ'ব। গতিকে এই গোটেই ইউনিট কিটাৰ পৰাই মিক্স আপ কৰি তোমালোকৰ 1 নম্বৰীয়া 8টা বা 6টা কুৱেশ্যন আহিব। মই 8টা কুৱেশ্যনেই তোমালোকক দি দিছোঁ আৰু কুৱেশ্যন কিটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া চমু উত্তৰ হিচাপে তোমালোকৰ আহিব পাৰে ভাষা শব্দটো ক'ৰ পৰা আহিছে। এতিয়া ভাষা শব্দটো ক'ৰ পৰা আহিছে বুলি ক'লে মই একেলগে অকণমান দীঘলীয়াকৈ লিখি দিছোঁ যাতে তাত কেইবাটাও কুৱেশ্যন সোমাই থাকিব পাৰে বা কেইবাটাও কুৱেশ্যন হ'ব পাৰে। সেইকাৰণে কুৱেশ্যনটো ভাষা ক'ৰ পৰা আহিছে বুলি কৈছে যদিও মই কথাখিনি অকণ বহলাই লিখি দিছোঁ, কিন্তু তোমালোকে কুৱেশ্যনটো যিটো প্ৰশ্ন আহে ডাইৰেক্ট সেইটোৱে লিখিবা। মই খালি অকণমান দীঘলীয়াকৈ লিখি দিছোঁ যাতে তাত হ'বলগীয়া কেইবাটাও কুৱেশ্যন থাকিব পাৰে। সেইকাৰণে সেই গোটেই কুৱেশ্যনকেইটা যাতে এই পেৰেগ্ৰাফটোত সোমাই পৰে। এতিয়া ভাষা শব্দটো সংস্কৃত ভাৱ ধাতুৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে ব্যক্তিবাণী। ব্যক্তিবাণীৰ অৰ্থ হৈছে স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জন। ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে এলেন লান গোৱা GUAGA যাৰ অৰ্থ হৈছে দ্য ফেকালিটি অফ স্পীচ অৰ্থাৎ ব্যক্তিবাণীৰ দক্ষতা। লেংগুৱেজ শব্দটো লেটিন লিংগা LINGUA লিংগুৱা পৰা আহিছে আৰু ইয়াৰ অৰ্থ মাত কথা। গতিকে ইয়াত গোটেই বস্তুবোৰ লিখিব নালাগে। ক'ৰ পৰা আহিছে বুলি ক'লে লেটিন শব্দৰ পৰা আহিছে বা লেটিন ভাষাৰ পৰা আহিছে বুলি ক'লেই হ'ব, কিন্তু কেতিয়াবা শব্দটো ক'ৰ পৰা আহিছে শব্দটো কি এনেকৈ ধৰণে আহে কাৰণে মই তোমালোকৰ কথাটো গোটেইকেইটা বস্তু উল্লেখ কৰি দিছোঁ। তাৰপিছত আহিব পাৰে চিনুক মিশ্ৰ ভাষা ক'ত জন্ম হৈছিল। চিনুক মিশ্ৰ ভাষা উত্তৰ আমেৰিকাৰ উৰুগুৱেত জন্ম আৰু প্ৰচলন হৈছিল আৰু এই ভাষাৰ আদিম আমেৰিকান আৰু ইংৰাজী ভাষা শব্দৰে গঠিত হৈছিল। তাৰপাছত লিংগুইষ্টিক শব্দটো ক'ৰ পৰা আহিছে বুলি ক'ব পাৰে। এতিয়া লিংগুইষ্টিক শব্দটো 2টা শব্দৰ সমষ্টি ভাষা আৰু বিজ্ঞান। এতিয়া ইয়াত দিছে ইংৰাজীত ব্যৱহৃত লিংগুইষ্টিক শব্দটো সমাৰ্থক পৰিভাষা হিচাপে অসমীয়াত অৰ্থ ভাষা বিজ্ঞান শব্দটো লিংগুইষ্টিক শব্দটোৰ মূল লেটিনাৰ পৰা আহিছে আৰু লেটিনৰ LINGUA লিংগুৱা মাত কথা ভাষা আৰু ষ্টিক ISTS জ্ঞান বা বিজ্ঞান ৰূপৰ সমাহাৰ যাক একেলগে লিংগুইষ্টিক সম্পূৰ্ণ ভাষা বিজ্ঞান বুলি কোৱা হয়। গতিকে এইকেইটা তুমি স্পেলিংকেইটা চাই ল'বা কেনেকৈ লিখা আছে। বৰ্ণনাত্মক ভাষা বিজ্ঞান বুলিলে কি বুজা। বৰ্ণনাত্মক ভাষা বিজ্ঞান হৈছে কোনো এটা ভাষাৰ কোনো এক বিশেষ সময়ৰ শৃংখলাবদ্ধ অধ্যয়ন। কোনো এটা নিৰ্দিষ্ট সময়ৰ ভাষা উপাদান যেনে ধ্বনি ৰূপ বাক্য অৰ্থ আদি সম্পৰ্কে বিচাৰ বিশ্লেষণ কৰাই হৈছে বৰ্ণনাত্মক ভাষা বিজ্ঞানৰ কাম। তাৰপিছত হ'ব পাৰে যে ধ্বনি বিজ্ঞান তথা ধ্বনি তত্ত্বৰ উৎপত্তিৰ স্থান ক'ত। ব্ৰিটিছ ভাষা তত্ত্ববিদ J.R. ফ্ৰিটছৰ মতে কি কৈছে তেখেতে এটা প্ৰবন্ধত উল্লেখ কৰিছিলে যে ধ্বনি বিজ্ঞান তথা ধ্বনি তত্ত্বৰ উৎপত্তিৰ স্থান হৈছে ভাৰতবৰ্ষত। ত্ৰিস্তৰ ধ্বনি কাক বোলে। ত্ৰিস্তৰ ধ্বনি বুলি ক'লে উশাহৰ একেটা টানতে যদি 3টা স্বৰ ধ্বনি একেলগে উচ্চাৰণ হয় এটা অক্ষৰত পৰিণত হয় তাকে ত্ৰিস্তৰ ধ্বনি বুলি কোৱা হয়। আধুনিক ভাষা বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়। ছুইজাৰলেণ্ডৰ ভাষা বিজ্ঞানী ফাৰ্ডিনাণ্ড ডা চুছাৰক আধুনিক ভাষা বিজ্ঞানৰ পিতৃ ফাদাৰ অফ মডাৰ্ণ লিংগুইষ্টিক বুলি অভিহিত কৰা হয়। প্ৰথমখন অসমীয়া ভাষাৰ ব্যাকৰণ গ্ৰন্থখন কোনে ৰচনা কৰিছিলে বা কেতিয়া ৰচনা কৰিছিলে বা গ্ৰন্থখনৰ নাম কি এনেকুৱা ধৰণে কেইবাটাও কুৱেশ্যন হ'ব পাৰে। গতিকে মই গোটেইকেইটা লিখি দিছোঁ। উইলিয়াম ৰবিনছে 1839 চনত এ গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ নামৰ প্ৰথমখন অসমীয়া ভাষাৰ ব্যাকৰণ লিখি উলিয়াইছিল। এতিয়া ইয়াতে কেইবাটাও প্ৰশ্ন হ'ব পাৰে যে
প্ৰথম অসমীয়া ভাষা ব্যাকৰণখনৰ নাম কি, প্ৰথম অসমীয়া ভাষা ব্যাকৰণখন কোনে লিখিছিলে, কোন চনত লিখিছিলে। গতিকে তিনিটা প্ৰশ্ন সোমাই থাকিব পাৰে। গতিকে মই সেইকাৰণে তিনিটা হ'বলগীয়া প্ৰশ্নৰ উত্তৰ হিচাপে মই গোটেই বাক্যটো তোমালোকক লিখি দিছোঁ। তাৰপাছত কি হৈছে, অসমীয়া প্ৰায়বোৰ পেপাৰতে দেখিছোঁ তোমালোকৰ কি হয়, শ্বৰ্ট নোট লিখিবলৈ সাধাৰণতে নাহে। তোমালোকে নিজেও থাৰ্ড ছেমিষ্টাৰ পৰীক্ষাবোৰ দি মেজৰ পেপাৰবোৰ দি পাইছাই। সেইকাৰণে সেইটো হিচাপতে ময়ো তোমালোকক শ্বৰ্ট নোট হিচাপে দিয়া নাই। কিন্তু তোমালোকৰ লং কুৱেশ্যন হিচাপে প্ৰতিটো ইউনিটৰ যিমান মাৰ্কছ থাকিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি লং কুৱেশ্যনবোৰ হ'ব। এতিয়া 2 নম্বৰ যদি যিহেতু তোমালোকৰ প্ৰথম ইউনিটটোৰ পৰা 12 মাৰ্কছ আহিছে, 12 মাৰ্কছৰ দুটা আমি শ্বৰ্ট কুৱেশ্যন যদি ধৰোঁ তেতিয়া 10 মাৰ্কছ আহিব। 10 মাৰ্কছৰ ভিতৰত তোমালোকৰ এই ইউনিটটোৰ পৰা এনেকুৱা ধৰণৰ লং কুৱেশ্যন হ'ব পাৰে যে ভাষাৰ বিভিন্ন উপাদানসমূহৰ বিষয়ে আলোচনা কৰা, ভাষাৰ বিভিন্ন বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। গতিকে তেনেকুৱা ধৰণেই এটা লং কুৱেশ্যন হ'ব পাৰে। বাকী যিটো 3 নম্বৰ ইউনিট, সেই 3 নম্বৰ ইউনিটটো তোমালোকৰ মাৰ্কছ কিন্তু 20 নম্বৰ আছে। এতিয়া 20 নম্বৰ মাৰ্কছত যদি আমি 2 নম্বৰ শ্বৰ্ট কুৱেশ্যন বুলিও ধৰি লওঁ, বাকী 18 নম্বৰ থাকি যায়। আৰু 18 নম্বৰটো আমি এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যন আহিব পাৰে বা শ্বৰ্ট নোট হিচাপেও লিখি দিবলৈ দিব পাৰে। কিন্তু মই বিষয় শিক্ষকৰ লগত আলোচনা কৰি তেওঁ এনেকুৱা ধৰণে কুৱেশ্যন কেইটামান চিলেক্ট কৰি দিছোঁ আৰু তেনেকুৱা ধৰণে মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ যে ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতিসমূহ আলোচনা কৰা, ভাষা বিজ্ঞানৰ সংজ্ঞা উল্লেখ কৰা আৰু ঐতিহাসিক ভাষা বিজ্ঞানৰ বিষয়ে চমুকৈ লিখা বা ভাষা বিজ্ঞান আৰু সমাজৰ ভাষা বিজ্ঞানৰ তুলনা কৰা। এতিয়া যিহেতু টপিকটো তোমালোকৰ একেকেইটা টপিকে দিয়া আছে যে ভাষা বিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি। এতিয়া ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি বুলি ক'লে ইয়াত বৰ্ণনাত্মক, ঐতিহাসিক, তুলনামূলক, বিপৰীতমূলক বা ভাষা সমাজ বিজ্ঞান, মনোভাষা বিজ্ঞান আৰু প্ৰয়োগ ভাষা বিজ্ঞান, এই পদ্ধতিকেইটাই দিয়া আছে। কিন্তু তোমালোকৰ ইয়াত মাৰ্কছটো 20 আছে। গতিকে সেই পদ্ধতিকেইটাৰ ভিতৰতে কোনোবা এটা তোমালোকক উল্লেখ কৰিবলৈ দিব পাৰে বা কোনোবা গোটেইকেইটা বা এজে হ'ল তোমালোকৰ পদ্ধতিকেইটাৰ বিষয়ে আলোচনা কৰিবলগীয়া হ'ব পাৰে। গতিকে সেইকাৰণে তোমালোকে ইউনিটটো চাই ল'বা কি কি বস্তুখিনি দিয়া হৈছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি এনেও কুৱেশ্যন আহিবই। তাৰপাছত 3 নম্বৰ যিটো ইউনিট সেইটোত তোমালোকৰ 16 নম্বৰ আহিছে। 16 নম্বৰ 2 নম্বৰ যদি আমি 1 নম্বৰীয়া কেইটাত গৈছে বুলি ধৰোঁ তেতিয়া 14 নম্বৰ থাকিব। গতিকে 14 নম্বৰীয়া যদি এটা লং কুৱেশ্যন বুলি ভাবোঁ তেতিয়া তোমালোকক এনেধৰণে দিব পাৰে যে ধ্বনি বিজ্ঞানৰ প্ৰধান ভাগসমূহ আলোচনা কৰা। ধ্বনি বিজ্ঞানৰ বহুতো ভাগ আছে, সেই ভাগসমূহৰ বিষয়ে তোমালোকে আলোচনা কৰি অলপ বহলকৈ লিখিবা। এনেকৈ দীঘলকৈ কুৱেশ্যন আহিলে বা বাক্যৰ বিভিন্ন শ্ৰেণী বিভাজন আৰু উদাহৰণসহ বাক্য। এতিয়া বাক্যৰ বিভিন্ন ভাগ আছে, বিভিন্ন ভাগটো তোমালোকে উদাহৰণসহ বহলাই আলোচনা কৰিবা আৰু সেইটো মাৰ্কছটো কেনেকৈ দিয়া থাকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। তাৰপাছত 5 নম্বৰ যিটো ইউনিট তাত দুটাই মাত্ৰ টপিক দিয়া হৈছে। এটা হৈছে ভাৰতত ভাষা বিজ্ঞানৰ ভাষা চৰ্চাৰ সংক্ষিপ্ত পৰিচয় আৰু পাশ্চাত্যত ভাষা চৰ্চাৰ সংক্ষিপ্ত পৰিচয়। গতিকে ইয়াত দুটা কুৱেশ্যন মই অলৰেডি দি দিছোঁ। যিহেতু 12 মাৰ্কছ থাকিব, 14 নম্বৰ এইটো ইউনিটত আছিলে। 2 নম্বৰ যদি 1 নম্বৰীয়া কেইটাত গৈছে বুলি ভাবোঁ তেতিয়া 12 নম্বৰ এনেকৈ ধৰণেও আহিব পাৰে যে অসমত ভাষা চৰ্চাৰ ইতিহাসৰ বিষয়ে বহলাই আলোচনা কৰা, নহ'লে পাশ্চাত্যৰ ভাষা চৰ্চা আৰু অধ্যয়নৰ বিষয়ে আলোচনা কৰা। যিহেতু তোমালোকৰ মেজৰ কিতাপবোৰত কুৱেশ্যন দিয়া নাই, গতিকে পেপাৰ চিলেবাছ ৱাইজ টপিকবোৰ খৰচি মাৰি পঢ়িবা আৰু পঢ়িলেই তোমালোকৰ নিজৰে এটা আইডিয়া হৈ যাব যে কেনেকুৱা টাইপৰ কুৱেশ্যন কাটিব বা কেনেকুৱা ধৰণৰ হ'ব আৰু চিলেবাছখনৰ টপিকবোৰ বিশেষকৈ চাবা। গতিকে সেইটো হিচাপতে মই এখন চেম্পুল পেপাৰ তোমালোকৰ মাজত দাঙি ধৰিছোঁ যাতে তোমালোকৰ অলপ সুবিধা হওক। যিহেতু তোমালোকে প্ৰথম বেচ ভালকৈ পৰীক্ষা দিয়া সকলোৱে, আৰু যদি কিবা কনফিউজন থাকে মোক জনাবা। আশা কৰোঁ মই যুগুতাই দিয়া পেপাৰখনে তোমালোকক অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।